পথ নিৰ্মাণৰ নামত গুগাখে গিলিছে চৰকাৰী ধন। ঠিকাদাৰ অভিযন্তাই হৰলুকি কৰিছে পথৰ নামত আবণ্টিত সিংহভাগ ধন। এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি তীব্ৰ অসন্তুষ্টি গোলোকগঞ্জৰ উত্তৰ কাছখানা গাঁৱৰ ৰাইজৰ মাজত। যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিন জমৰ যাতনা ভুগি আছিল উত্তৰ কাছখানাৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে। ৰাইজৰ বহু আবেদন নিবেদনৰ ফলত এইবাৰ SOPDৰ অধীনত পথছোৱা মেৰামতি আৰু শিলবালি পেলোৱাৰ বাবদ নাথু মণ্ডলৰ ঘৰৰ পৰা গোদাঘাটলৈ প্ৰায় 1.5 কিলোমিটাৰ ৰাস্তাৰ বাবে আবণ্টন দিছে প্ৰায় 30 লাখ টকা। কিন্তু ঠিকাদাৰ আৰু অভিযন্তাই মিলি নামমাত্ৰ কাম কৰি আঁচনিৰ ধন হৰলুকি কৰাত নামি পৰিছে। পথছোৱাত মাটি পেলোৱা আৰু শিলবালি দিয়াত গাফিলতি কৰাৰ অভিযোগ স্থানীয় লোকৰ। তদন্তক্ৰমে আঁচনিত উল্লেখিত মতে পথছোৱাৰ কাম কৰাৰ বাবে দাবী জনাইছে কৰ্তৃপক্ষক। এইবিলাক আৰু চাইডৰ যে গাছবিলাক আছে সেইবিলাকতো কাটিব লাগে, ৰাস্তা ৰুল হয়। যিকোনো জেগাত এটা গাছ এটা চাফা কৰি কিনি পিনি কাম কৰিব লাগে। সিহঁতে এইটো নচনে আৰু বেলেগ কিবা ক'ব গ'লে তাহাঁতে আৰু ধমকি দিয়ে কেতিয়াবা আৰু তাহাঁতে যে কিবা কিবি চামচাবিলাক আছে সেইবিলাক ধমকি দিয়ে। আজিও গৈছোঁ মই এতিয়া, আজি কোৱাৰ পিছত তাহাঁতে ধমকি দিছে। তহঁতে কি জানা, আমিহে কাম কৰোঁ, আমিহে জানিম। এই কণ্ডাক্টৰৰ আৰু যে MLAৰ কিবা যে আছে সেইবিলাকে ধমকি দিয়ে। এই নাথু মণ্ডলৰ পৰা আপোনাৰ গোদাৰঘাটলৈকে গৈছে 1.5 কিলোমিটাৰ মান ৰাস্তা। 29,40,000 টকা। সিহঁতে কিবা কৈ থাকিলে একো কাম মাত নিদিয়ে। আৰু আজি আত্মহত্যা বিচাৰিছে আৰু 4 দিনৰ পৰা মই কৈ আছো এইখিনি, সিহঁতে একো ৰেচপন্সে নিদিয়ে। আৰু ইঞ্জিনিয়াৰক 4 দিনৰ পৰা আজিও কৈছো যে ইঞ্জিনিয়াৰক লৈ আহক, আপুনি ইঞ্জিনিয়াৰক ডিষ্টিমেট দেখাওক, তাৰপিছত কাম কৰক। সিহঁতে ইঞ্জিনিয়াৰৰ কথা নুশুনে, কণ্ডাক্টৰে কয় যে মই চাই আছো। কণ্ডাক্টৰে ইঞ্জিনিয়াৰৰ কাগজখিনি দেখাব নোৱাৰে না। তো আমিওতো বেলেগ যা শুনি থাকোঁ, ইঞ্জিনিয়াৰ দেখাব লাগে। সিহঁতে ইঞ্জিনিয়াৰ নহয়, সিহঁতে কণ্ডাক্টৰে ইঞ্জিনিয়াৰ হ'ব বুলি খোজে। বিচাৰিছোঁ এইটো ৰাস্তাটো অধিক ভালকৈ কাম হ'ব লাগে আৰু ভালকৈ তদন্ত কৰি কিনি এইটো কাম চাব লাগে। খালি কৈছে হ'ব। ৰাস্তাৰ চাইডত কোনো মাটি দিয়া নাই, কোনো দিয়া নাই, ক'ৰবাত JCB দিয়ে এনে চাইডত আমাৰ ৰাস্তাৰ মাটি কাটি চাইডত দিছে বামৰ কাৰণে। এইটোৰ কাৰণে খেলি মেলি আছে। আমি অসম চৰকাৰক জনাইছোঁ, চেন গ্ৰেভেল 2 ইঞ্চি 2.5 ইঞ্চি ইমান দিছে। য'ত কালপাটত তাতেতো মাটি নাই, চেন গ্ৰেভেল নাই, কালপাট ওলাই আছে। কেতিয়াবা ডাঙৰ এখন গাড়ী আহিলে তাতেতো কালপাট ভাঙি যাব। চৰকাৰক জনাইছোঁ, চৰকাৰে অৰিজিনেল তদন্ত লৈ আমাৰ ৰাইজৰ কামখিনি যাতে ভালভাৱে কৰে। আৰু আমাৰ ইয়াত যে এখন আহিব যে এটা ইমাৰ্জেঞ্চি পেচেণ্ট ল'ব, সেইখন গাড়ী আহিব নোৱাৰে। সুজয় বৰ্মাৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিকে ৰিপৰ্ট, ইউনিভাৰ্চেল নিউজ।